কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনি এতিয়া ধোঁঙাচাঙত। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপৰা সমষ্টিৰ ধেন্দাই চাহ বাগিচাৰ কদমতল যি অঞ্চল সেই অঞ্চলত আৰু কদমতলৰ এটা পানী যোগান আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা এতিয়া বঞ্চিত হৈছে এই অঞ্চলটোৰ প্ৰায় হাজাৰৰো অধিক লোক। কাৰণ আজি 5 মাহ ধৰি এই যি জল জীৱন মিছন আঁচনি এই আঁচনিৰ পৰা কিন্তু এটোপাল বিশুদ্ধ পানীও কিন্তু পোৱা নাই এই অঞ্চলৰ ৰাইজে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটোই হৈছে ধেন্দাই চাহ বাগিচাত থকা কদমতল যি পানী যোগান আঁচনি, সেই কদমতল পানী যোগান আঁচনি কিন্তু এতিয়া ধোঁঙাচাঙত উঠিছে। কাৰণ এই যি পানী যোগান আঁচনিটো এই পানী যোগান আঁচনি বৰ্তমান এতিয়া ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা কিন্তু বঞ্চিত হ'বলগীয়া হৈছে। কাৰণ 5টা বছৰে এই যি জল জীৱন মিছন আঁচনি এই আঁচনিখন কিন্তু বিকল হৈ আছে, যাৰ কাৰণে এতিয়া ৰাইজে কিন্তু ইয়াৰ পৰা এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু ইতিমধ্যে এই যি জল জীৱন মিছন আঁচনি এই জল জীৱন মিছন আঁচনিটোৰ পুনৰ ৰূপায়ণ কৰিবৰ কাৰণে ৰাইজে বহুবাৰ নিবেদন কৰাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই জল জীৱন মিছন আঁচনিটো ৰূপায়ণৰ ক্ষেত্ৰত বা পুনৰ এই যি পানীৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। মোৰ সৈতে একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব দাদা? যিহেতু জল জীৱন মিছন এই যিখন আঁচনি আজি 5টা মাহ ধৰি কিন্তু ইয়াৰ পৰা এটোপাল বিশুদ্ধ খোৱা পানী কিন্তু ৰাইজে পোৱা নাই, কি ক'ব? এই আঁচনিটো চালে এটা কথা গম পোৱা যায় যে চৰকাৰখনে ইয়াত কেৱল মাত্ৰ ঠিকাদাৰক লাভ দিবৰ কাৰণে নিজে টকাৰ কিছু কমিশ্যন ল'বৰ কাৰণে যে এই আঁচনিবিলাক বনাইছে। ইয়াত জল জীৱন মিছনৰ যি আঁচনি বনাইছে আজি 5 মাহ ধৰি ইয়াত কোনো ধৰণৰ পানী ব্যৱস্থা নাই। ইয়াতে শুনিব পাইছোঁ ইয়াত মটৰ আৰু অন্যান্য য'ত পাইপ আছে কিবা আছে সেইবিলাক সকলোবিলাক এতিয়া বিকল হৈ আছে বা বেয়া হৈ আছে। বিভাগীয় যি ধৰণে কাম কৰিব লাগিছিল সেই কাম কৰা নাই। আমি দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক আৰু লগে লগে চৰকাৰক যে এনেধৰণৰ টকা খোৱা যি আঁচনি সেই টকা খোৱা আঁচনি যাতে চাহ বাগিচা অঞ্চলত আনি ঠিকাদাৰ আৰু কিছু মন্ত্ৰী বিধায়কক মানে কমিশ্যন দিয়াৰ ব্যৱস্থাটো যাতে বন্ধ কৰিব লাগে। আমি গম পোৱা মতে বিভিন্ন অঞ্চলত তেনেকুৱা আমাৰ এতিয়া এই জল জীৱন মিছনৰ যি আঁচনি আছে কেৱল মাত্ৰ বিল্ডিংটো হৈছে আৰু এনে ধৰণৰ এই টেংকি বনাই তেওঁলোকে থৈ দিছে আৰু পানীৰ যি যোগান ব্যৱস্থা কৰিব লাগে সেই যোগান ব্যৱস্থা এতিয়াও কৰা নাই। হয়, মই পুনৰ কৈছোঁ যে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ এখন আঁচনি হৰ ঘৰ জল হৰ ঘৰ নল বৰ্তমান এতিয়া বিকল হৈ আছে। কাৰণ এই যি জল জীৱন মিছন আঁচনি ইয়াৰ পৰা কিন্তু বিশুদ্ধ খোৱা পানীৰ কোনো ধৰণৰ ব্যৱস্থা এতিয়া ৰাইজে পোৱা নাই। ইয়াৰ কেয়াৰটেকাৰজন আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব, কি কাৰণে এই জল জীৱন মিছন আঁচনিখন বন্ধ হৈ আছে? বিগত 4-5 মাহমান ধৰি মই ইয়াত মানে ৰাইজক পানী দিব পৰা নাই। প্ৰব্লেমখন হৈছে আমাৰ যোনখন নেকি মটৰ আছে কিবা ছামাৰচেবল এইখন প্ৰব্লেম দি আছে, তাৰ লগতে যোনখন ষ্টাৰ্টাৰ আছে ষ্টাৰ্ট কৰা মেচিনখনো বেয়া হৈ আছে আৰু বহুত জায়গাত মানে গাঁৱত লিকেজ আছে, মানে পাইপকেইটা ফাটি গৈছে। তো বহুত অসুবিধা মানে হৈ আছে, সেইকাৰণে পানী দিব পৰা নাই। বিভাগীয় কৰ্তৃপক্ষক আপুনি এই ক্ষেত্ৰত জনাইছিলেনে? নহয়, মই অফিচত জনাইছিলোঁ ছাৰক, 2-3বাৰমান জনাইছোঁ মই। তো ছাৰে এইফালে ৰিপ্লাই দিয়ে যে মানে ষ্টিমেণ্টখন বনাই দি আছোঁ, হৈ যাব বুলি কথা দিয়ে, আজিলৈকে হোৱা নাই। হয়, মই পুনৰ কৈছোঁ যে যিহেতু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো কিন্তু এই যি জল জীৱন মিছন আঁচনি ধেন্দাই চাহ বাগিচাত থকা কদমতলৰ এই জল জীৱন মিছন আঁচনিটো কিন্তু পুনৰ সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত বা এই ৰাইজক একটোপাল বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে এই জল জীৱন মিছন আঁচনিটো কিন্তু এতিয়া বিকল হৈ পৰিছে আৰু ৰাইজ ইয়াৰ বিশুদ্ধ খোৱাৰ পানীৰ পৰা কিন্তু এতিয়া বঞ্চিত হ'বলগীয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store to পাব এই নিউজ 18 এপ।